নমস্কাৰ, টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ কেইবাগৰাকীও প্ৰাৰ্থীৰ সৈতে কথা পাতিছোঁ, সাংসদৰ সৈতে কথা পাতিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং ওদালগুৰি সমষ্টিত আৰু আমাৰ লগত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ সাংসদ আৰু দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া। প্ৰথমতে টাইমেটলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কালি আপুনি মনোনয়ন দাখিল কৰিছে, যথেষ্ট জনতাৰ ভিৰ আৰু এতিয়া সমষ্টিটোত ঘূৰি ফুৰিছে। এইবাৰ নিৰ্বাচনী বঁটা প্ৰাৰ্থী হিচাপে আপুনি কেনেকুৱা দেখিছে? যোৱা মোটামুটি প্ৰায় নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছৰে পৰাই মই প্ৰায় 200খনতকৈ অধিক বিভিন্ন সভা সমিতিত উপস্থিত থাকিছোঁ। তামোলপুৰৰ পৰা এইফালে মাজবাটলৈকে, কমলপুৰৰ পৰা ৰঙিয়ালৈকে 11টা আমাৰ যি বিধানসভা সমষ্টি, প্ৰায় 22 লাখ আমাৰ যি ভোটাৰ, 2622টা আমাৰ ভোট কেন্দ্ৰ, য'তেই গৈছোঁ সকলোতে ৰাইজৰ যিটো ওঠৰ ভাষা, সেই ভাষাটো সকলোৰে মুখত একেই ভাষা, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে মোৰ দৃঢ় বিশ্বাস হৈছে যে দৰং ওদালগুৰি লোকসভা সমষ্টিত ৰাইজে এইবাৰ উন্নয়নৰ স্বাৰ্থত, শান্তি প্ৰগতিৰ স্বাৰ্থত আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 10 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালত কৰা কামৰ দাম অহা 26 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰেৰে সাব্যস্ত কৰিব। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এইবাৰ দৰং ওদালগুৰি সমষ্টিত ডিলিমিটেশ্যনৰ পিছত যথেষ্ট সাল সলনি হৈছে প্ৰতিটো সমষ্টিৰে আৰু আপোনাৰ সন্মুখত BPFৰো প্ৰাৰ্থী আছে, কংগ্ৰেছৰো প্ৰাৰ্থী আছে। তেওঁলোক কিমান প্ৰত্যাহ্বান ভাৰতীয় জনতা পাৰ্টীৰ বাবে, আপুনি কি ভাবে? মোৰ হিচাপত তেনেকুৱা কোনো প্ৰত্যাহ্বান আজিলৈকে মই এই মুহূৰ্তলৈ দেখা নাই। হয়তো আৰু 20টা দিন আছে নিৰ্বাচনলৈকে, কি হয়তো সেইটো সময় ক'ব, কিন্তু মৰ্ণিং শ্ব'জ দি দে বুলি যিটো কথা আছে, গতিকে তেওঁলোকৰ সাংগঠনিক দিশবিলাক চোৱাৰ পিছত এইটো আমাৰ ধাৰণা হৈছে আচলতে তেওঁলোকে নিৰ্বাচনত এইবাৰ বিশেষকৈ 2024ত তেওঁলোক নিৰ্বাচনৰ বাবে মুঠে সাজু নাছিল, কিন্তু ৰাজনৈতিক তাগিদাত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ বাধ্য হৈছে। আৰু মই ভাবোঁ যে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সজাগ সচেতন ভোটাৰ ৰাইজে নিশ্চিতভাৱে তেওঁলোকৰ বিবেক আৰু বুদ্ধিৰে, পৰিপক্কতাৰ পৰিচয়েৰে তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আৰু এনেকুৱা ধৰণৰ কোনো প্ৰত্যাহ্বান বা তেনেকুৱা প্ৰতিদ্বন্দ্বী বুলি যিটো শব্দ ক'লে তাৰ যিটো অৰ্থ আমি স্বাভাৱিকতেই আমি বুজিব পাৰোঁ, সেনেকুৱা কোনো প্ৰতিদ্বন্দ্বিতা মই কিন্তু আমাৰ সন্মুখত দেখিবলৈ পোৱা নাই। এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সংখ্যালঘু ভোটাৰ বা যিসকল মুছলমান ভোটাৰ আছে, মহিলা হওক পুৰুষ হওক, তেওঁলোক পৰম্পৰাগতভাৱে কংগ্ৰেছ দলৰ লগত থাকে, কিন্তু এতিয়া এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মহিলাসকলৰ কাষত যোৱাৰ বাবে চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ সংখ্যালঘুৱে বিজেপিক ভোট দিব। কিয় বুলি ভাবে যে সংখ্যালঘু আপোনালোকৰ প্ৰতি আকৃষ্ট হৈছে আৰু কিমান আশাবাদী সংখ্যালঘু ভোটক? নাই, এইবাৰ নিৰ্বাচনটোৱে অকণমান ইয়াৰ ৰেহৰূপটোৱে বেলেগ। আচলতে এইবাৰ নিৰ্বাচনত আমি যিটো প্ৰতিবাৰে দেখা পাওঁ পলাৰাইজেশ্যন, ধ্ৰুৱীকৰণ, এই ধ্ৰুৱীকৰণৰ ৰাজনীতি মই ভাবোঁ অলমষ্ট অভাৰ। গতিকে প্ৰায় শেষ হ'ল। এতিয়া মানুহে কাম চাইছে, মানুহে মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰা কাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰা কাম, এইবিলাকৰ ফল সৰ্বস্তৰৰ জনগণে লাভ কৰিছে আৰু উপকৃত হৈছে। গতিকে মই ভাবোঁ সংখ্যাগুৰু যেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, ঠিক তেনেকৈ সংখ্যালঘুসকলো, ধৰ্মীয় সংখ্যালঘুসকলো বা ইছলাম ধৰ্মী, খ্ৰীষ্টিয়ান ধৰ্মী, এইসকল লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, আমাৰ উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছে। সেইকাৰণে আপুনি যদি ইণ্টাৰভিউ লয় সংখ্যালঘু এৰিয়াটো, তেতিয়া এই কথাটো আপুনি নিশ্চয় গম পাব যে সংখ্যালঘু ৰাইজেও এইবাৰ কিন্তু এই কথাটো কোৱা আৰম্ভ কৰিছে যে আমি এইবাৰ উন্নয়নৰ ৰাজনীতিত থাকিম, উন্নয়নৰ ৰাজনীতি কৰিম, আমাক উন্নয়ন লাগে। আৰু মোৰো বিশ্বাস হৈছে যে সংখ্যালঘু ৰাইজেও এইবাৰ বাকী সকলো আগৰ যিবিলাক তেওঁলোকৰ অভ্যাস আছিল
সেই অভ্যাসবিলাক তেওঁলোকে এৰি আমাৰ যিটো কয় যে এটা নতুন পুৱাৰ আৰম্ভণি যিটো কয়, এটা নতুন পুৱাৰ আৰম্ভণিৰ দিশে তেওঁলোকো আগবাঢ়ি আহিছে। আৰু নিশ্চিতভাৱে ধৰ্মীয় সংখ্যালঘু ভোটাৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আশা কৰাতকৈও যথেষ্ট তেওঁলোকে মন খুলি স্বতঃস্ফূৰ্তভাৱে, যিটো অসমীয়াত কথা আছে, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, বিহুগীতত যিটো আমি গাওঁ, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক। গতিকে গৃহস্থ হৈছে আমি ভাৰতীয় জনগণ আৰু গৃহস্থৰ মুৰব্বী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে মোদী ডাঙৰীয়াৰ শাসন যাতে আকৌ আমি সেই সুশাসন পাব পাৰোঁ, তাৰ কাৰণে এইবাৰ সংখ্যালঘু ৰাইজেও এইবাৰ খুব স্বতঃস্ফূৰ্তভাৱে এটা আগবাঢ়ি অহাটো আমি দেখিবলৈ পাইছোঁ। আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা উল্লেখ কৰিলে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এইবাৰ বিজেপি আৰু NDA এটা মিছন দিছে 400+, মিছন 400+। আপোনালোকেও কৈ আছে, ইয়াত আপোনালোকৰ যি ভূমিকা হ'ব, ইয়াক লৈ কিমান আশাবাদী সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত? নিশ্চিতভাৱে ময়ো ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলোঁ দলটোৰ। ময়ো ভাৰতবৰ্ষৰ আমাৰ 28খন ৰাজ্য, 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰায় সকলো ৰাজ্যত মোৰ যোৱা হৈছে, বা সেই ৰাজ্যসমূহৰ পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কম বেছি পৰিমাণে মোৰো অভিজ্ঞতা হৈছে। বিভিন্ন নিৰ্বাচনত কাম কৰিছোঁ। মই ভাবিছোঁ এইবাৰ যিটো কৈছে অব কি বাৰ 400 পাৰ, এইবাৰ 400 পাৰ। গতিকে এই 400 পাৰৰ যিটো অংক বা লক্ষ্য, এই লক্ষ্যত মোদী ডাঙৰীয়া এইবাৰ নিশ্চয় সফল হ'ব। কাৰণ কিয়, আমি যোৱা 10টা বছৰত সবকা সাথ সবকা বিকাশ যিটো নীতি আমি সন্মুখত লৈ আগবাঢ়িছোঁ। আমি আমাৰ বিভিন্ন আঁচনিৰ যেতিয়া আমি প্ৰস্তুত কৰিছোঁ, সেই প্ৰস্তুতিৰ সময়ত আমি ইয়াৰ যিটো ক্ৰাইটেৰিয়া দিছোঁ যে দুখীয়া, গৰীব। ইয়াৰ ক্ৰাইটেৰিয়া দিছোঁ মহিলা বা নাৰী শক্তি। ইয়াৰ ক্ৰাইটেৰিয়া দিছোঁ যুৱ শক্তি। ইয়াৰ ক্ৰাইটেৰিয়া দিছোঁ কৃষক, অন্নদাতা কৃষক। গতিকে ইয়াত আমি কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টিয়ান, কোন জৈন, কোন কি, এইবিলাক আমি ধৰ্ম, জাতি, সম্প্ৰদায় এইবিলাক আমি চোৱা নাই। দুখীয়াৰ কোনো জাতি নাথাকে, মহিলাৰ কোনো জাতি নাথাকে, যুৱক যুৱতীৰ কোনো জাতি নাথাকে, কৃষকৰ কোনো জাতি নাথাকে। গতিকে এই 4 জাতি যদি কৈছোঁ মই, এইকেইটাকে যদি জাতি হিচাপে ধৰি লওঁ, এই 4 জাতিৰ উত্তৰণ, 4 জাতিৰ কল্যাণটোহে আমাৰ সন্মুখত প্ৰধান আৰু প্ৰাথমিক আমাৰ গুৰুত্ব সহকাৰে লোৱা বিষয়। গতিকে মই ভাবোঁ 4টা জাতিৰ উত্তৰণৰ কাৰণে আমি যিখিনি কাম কৰিছোঁ, এয়া অভূতপূৰ্ব। আজি 12 লাখতকৈ অধিক কৃষকে PM কিষাণ সন্মান নিধি লাভ কৰিছে। আজি 52 লাখ মহিলাৰ বেংক একাউণ্ট হৈছে, জিৰ' বেলেঞ্চ একাউণ্ট বা জনধন একাউণ্ট। আজি প্ৰায় 45 লাখ আজি আমি সেল্ফ হেল্প গ্ৰুপক, অসমৰ কথা কৈছোঁ, 45 লাখ মহিলা গোটেই সেল্ফ হেল্প গ্ৰুপৰ সদস্যক আমি তেওঁলোকক আৰ্থিকভাৱে উপকৃত কৰাৰ কাৰণে, লাখপতি বাইদেউ কৰাৰ কাৰণে আমি কিছু আঁচনি আমি হাতত লৈছোঁ। ঠিক তেনেকৈ আজি আপোনালোকে শুনি সন্তোষ পাব যে আজি প্ৰায় 45 কোটি আমি টয়লেট বনাইছোঁ। গতিকে যিটো আমি আই মাতৃসকলক সন্মান দিয়াৰ কাৰণে চিন্তা কৰিছোঁ, কাম কৰিছোঁ, ইজ্জত দিয়াৰ কাৰণে চিন্তা কৰিছোঁ, কাম কৰিছোঁ, ইয়াৰ আগত কোনো চৰকাৰে ইমান কাম কৰা নাই। জল জীৱন মিছন, হৰ ঘৰ নল হৰ ঘৰ জল, JJM, তাৰ জৰিয়তে আমি বিশুদ্ধ খোৱা পানীৰ কথা কৈছোঁ। আজি ভাৰতবৰ্ষৰ 4 কোটিতকৈ অধিক মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। গতিকে এনেধৰণে আমি অসংখ্য গৰীব দুখীয়া শ্ৰেণীৰ ৰাইজক বিভিন্ন আঁচনিৰ উপকৃত কৰিছোঁ। আজি দুখীয়া মানুহখিনিক, কাৰোবাৰ যদি পৰিয়ালৰ ঘৰৰ সদস্যৰ বেমাৰ আজাৰ হয়, তেওঁলোকক উপকৃত কৰাৰ কাৰণে তেওঁলোকে যদি মাটি বন্ধকত থ'ব নালাগে, সোণৰ অলংকাৰ, ডিঙিৰ গলৰ অলংকাৰ যাতে বিক্ৰী কৰিব নালাগে, তাৰ কাৰণে আমি এখন আয়ুষ্মান কাৰ্ড দিছোঁ। ঠিক তেনেকৈ আজি আমাৰ বহু মহিলা আছে যিসকলে হয়তো নিজৰ বা দিব্যাংগ বা বিধৱা আই মাতৃ আছে, যিসকলে কেতিয়াবা
ধৰক কিবা এবিধ ফল খাব বিচাৰে বা ঘৰখনত 200 টকা লাইটৰ বিল আহিছে, লাইটৰ বিলটো দিব পৰা নাই, লাইটৰ বিলটো মানে বিচাৰি থাকে, দিব লাগে। ঠিক তেনেকৈ কাৰোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম, কাৰোবাৰ মানে চুগাৰৰ প্ৰব্লেম, ডায়েবেটিছৰ প্ৰব্লেম, কাৰোবাৰ হয়তো প্ৰেছাৰ বা ব্লাড প্ৰেছাৰৰ প্ৰব্লেম, টেবলেটটো কিনি খাব কেতিয়াবা কেতিয়াবা তেওঁলোকৰ কষ্ট হয়। গতিকে এইখিনি মানুহক, এই দুখীয়া মানুহখিনিক আমি আজি 27 লাখ আজি মহিলাক অৰুণোদয় দিছোঁ। গতিকে এইবিলাকে কাম কৰিছে, এইবিলাকতো আজি শ্লোগান নহয়, এইবিলাক আজি মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত পইচা সোমাই যায়। গতিকে ইমান আটাইতকৈ যদি মই কওঁ মোদী ডাঙৰীয়াৰ দিনৰ আটাইতকৈ সফলতাৰ কোনটো মাপদণ্ড হ'ব, সফলতাৰ কোনটো বিষয় ক'ব লাগে বুলি আপুনি যদি মোক সোধে, মই ক'ম এইটো DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ডিজিটেলি মানুহৰ বেংকৰ একাউণ্টত, বেনিফিচিয়াৰী একাউণ্টত ট্ৰান্সফাৰ যিটো হৈছে তেওঁলোকৰ স্কীমৰ বিপৰীতে তেওঁলোকে লাভ কৰা আৰ্থিক অনুদান, ইয়াতকৈ বেছি, ইয়াত কোনো মাজৰ কোনো মিডলমেন নাইকিয়া হৈ গ'ল, কোনো মধ্যভোগী মাজৰ দালাল শ্ৰেণী প্ৰায় নাইকিয়া হৈ গ'ল। গতিকে সৰ্বদিশত এটা সংস্কাৰ, যিটো আমি কওঁ ৰিফৰ্ম পাৰফৰ্ম, যিটো আমাৰ নীতি আছে, ৰিফৰ্ম পাৰফৰ্ম আৰু লাষ্ট মাইল ডেলিভাৰী, শেষৰজন ব্যক্তিক আমি আমাৰ আঁচনিখনৰ লাভ দিবলৈ বিচাৰিছোঁ। গতিকে আপুনি যিটো ক'লে লাষ্ট মাইল ডেলিভাৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কৈছে যে নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে কংগ্ৰেছক গালি নাপাৰে, বিজেপিয়ে তাৰ পৰিৱৰ্তে এটা আৰ্থ সামাজিক ছাৰ্ভে কৰিব, যিসকলৰ ওচৰত এতিয়াও পোৱা নাই তেওঁলোকৰ ওচৰত যাব। এইটো আগতে আছিলে ইজনে আনজনক গালি পৰা, এটা ৰাজনীতিৰ পৰা গৈ ডেভেলপমেণ্ট পলিটিক্সলৈ গৈছে। ইয়ে অসমত এই নিৰ্বাচনে নহয় 2026ৰ বাবে এটা সম্পূৰ্ণ প্ৰেক্ষাপট সলনি কৰিব নেকি বিকশিত ভাৰতৰ সপোনটো? এইটোতো এটা মাষ্টাৰ ষ্ট্ৰোক মই ক'ব বিচাৰিছোঁ। এই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিঅ' ইকনমিক এটা ছাৰ্ভে কৰাৰ কথা, চৰকাৰীভাৱে নহয়, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল ঘৰে ঘৰে যাব। কিছুমান এনেকুৱা পৰিয়াল আছে কিবা কানি কাৰণত, হয়তো চৰকাৰী কিছু কৰ্মচাৰীৰ কিছু ভুল বা কিছু খুটি নাটিৰ কাৰণেই হওক, বা সেইটো সময়ত ছাৰ্ভে হৈছিল, কোনোবাই অৰুণোদয় আঁচনিখন পাই আছিলে, কিবা কাৰণত নতুনকৈ যেতিয়া ছাৰ্ভে হ'ল তেতিয়া তেওঁৰ নামটো কটা গ'ল। PM কিষাণৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল, কোনোবাই পাই আছিল, তাৰপিছত ছাৰ্ভে কৰোঁতে তেওঁলোকৰ নামটো কটা গ'ল। বা ক'ৰবাত এনেকুৱা হ'ল যে কিছুমানে পাব লগা ব্যক্তি আৰু থাকি গ'ল। গতিকে এই কথাবিলাক উপলব্ধি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক এটা উপদেশ দিছে যে আপোনালোকে ঘৰে ঘৰে যাওক, আৰু এই যিবিলাক মানুহে এতিয়াও চৰকাৰী আঁচনিৰ লাভ পোৱা নাই, কিমান মানুহে কি কি আঁচনিৰ লাভ পাবলৈ থাকি গ'ল, পাৰ্টীয়ে মোক তাৰ তথ্যখিনি সংগ্ৰহ কৰি দিয়ক। তেতিয়াহ'লে মই অহা বছৰৰ ভিতৰত সেই মানুহখিনিক, কোনোবা অৰুণোদয় পোৱা নাই তেওঁলোকক সম্পূৰ্ণ ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় দিব। ৰেচন কাৰ্ড আজিৰ দিনটোত 52 লাখ পৰিয়ালৰ আছে, এতিয়া 27 লাখে বা 30 লাখে অৰুণোদয় পাই আছে, বাকী 22 লাখ বাকী আছে। তো 22 লাখ বাকী থকাখিনিকো প্ৰতি ঘৰ পৰিয়ালত এটা অৰুণোদয় দিব। তাৰ লগত এখন বীমা সুৰক্ষা যোজনা আঁচনি কৰিব। বহুত এনেকুৱা ৰিক্সাৱালা, ঠেলাৱালা, কোনোবাই ইলেক্ট্ৰিক মানে লাইটৰ কাম কৰে, কোনোবাই গাঁৱৰ মানুহ এনেকুৱা আছে, কোনোবাই নাৰিকল পাৰে, কোনোবাই তামোল পাৰে, এনেকৈ কোনোবাই দিন হাজিৰা কৰে, কোনোবাই টিঙৰ ছালত উঠি কিনে টিং লগায়, কেতিয়াবা কোনোবা তাৰ পৰা পৰি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়, বা কোনোবাই হয়তো মৃত্যুমুখতো পৰে। গতিকে তেনেকুৱা দুখীয়া পৰিয়ালবিলাকক সহায় কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে এটা জীৱন বীমা আঁচনি, সেই প্ৰিমিয়ামটো আমাৰ ফালৰ পৰাই তেওঁলোকক দিয়াৰ চিন্তা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ মানে কৈছে, বা আমি দিবৰ কাৰণে আগবাঢ়িছোঁ। তেনেকুৱা ধৰণে প্ৰতিটো পৰিয়াল যদি আয়ুষ্মান কাৰ্ড মানে পোৱা নাই তেওঁলোকক দিব লাগিব। ঠিক তেনেকৈ আমি যিসকল এইবাৰ ধৰক মেট্ৰিক পৰীক্ষা পাছ কৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, ডিগ্ৰী পাছ কৰিব, এনেকুৱা যিখিনি আমাৰ কন্যা ছোৱালী আছে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ কথাটো কৈছে, 10,000, 12,500, 25,000 টকা স্তৰে স্তৰে। গতিকে এইবিলাক একোটা আৰ্থ সামাজিক ছাৰ্ভে নহয় কেৱল, এইটোৰ পৰা এই যে আমি কৈছোঁ গৰীব কল্যাণ, যে কন্যা শিশুক পঢ়াব লাগে, কন্যা শিশুক বচাব লাগে, বেটি পঢ়াও বেটি বচাও, যিটো মোদী ডাঙৰীয়াই কৈছে। গতিকে মোদী ডাঙৰীয়াৰ নীতিটোকে আমি
অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নীতিটোকে আগবঢ়াই লৈ যাব বিচাৰিছে সেইকাৰণে এই নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি এনেকুৱা আঁচনিবিলাক আমি লৈছোঁ আৰু মই ভাবোঁ এয়া মাষ্টাৰ ষ্ট্ৰোক এয়া কি কয় বাম্পাৰ অফাৰ বুলি ক'ব লাগিব এয়া মানে কেৱল নিৰ্বাচনৰ আগৰ নিৰ্বাচনী টোপ নহয় এইটো এটা যিটো সঁচা অৰ্থত যিটো অফাৰ লিখা থাকে দোকানত সেইটো অফাৰ লাভ কৰে নহ'লে মানুহে প্ৰশ্ন কৰিব পাৰে যে মোক 3টা চাৰ্ট কিনিলে 2টা চাৰ্ট আৰু 2টা বস্তু ফ্ৰী দিম বুলি কৈছিলে সেই 2টা বস্তু ফ্ৰী দিয়া বস্তু 2টা ক'ত লগে লগে দিব লগা হয় দোকানীজনে গতিকে এয়া মোদী ডাঙৰীয়াৰ যিটো গেৰাণ্টি সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৱাৰেণ্টি গতিকে এই কথাটো স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা যদি মুখেৰে তেওঁৰ শ্ৰীমুখৰ পৰা কিবা আঁচনি ওলাইছে তাক 100% 100% তাক ৰূপায়ণ কৰি এক্সিকিউট কৰি দেখুৱাইছে 1 লাখ লোকক চাকৰি দিম বুলি কৈ 1 লাখ লোকক প্ৰায় চাকৰি দিলে এই ডেকা ল'ৰা ছোৱালীক কোনো 1 টকা পইচা ভৰিব লগা নহ'ল গতিকে যিটো কৈছে সেইটো কৰি দেখুওৱা অন্যতম আমাৰ শ্ৰেষ্ঠ সফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ সময় বেছি নলওঁ মই এই বিজেপিয়ে বা বিজেপিৰ মিত্ৰজোঁটে আপোনাৰ মতে 14খন আসনৰ ভিতৰত কিমান পাব কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে 12 এতিয়া কৈছে 13 হয়তো 14 হৈ যাব পাৰে নাই মই কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছিলোঁ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেতিয়া তেখেতৰ লগত আলোচনা কৰোঁতে আমিও প্ৰথম পৰ্যায়ত এনেকৈ ভাবিছিলোঁ যে 11খনটো আমাৰ কনফাৰ্ম বাকী 12, 13, 14ৰ কাৰণে আমি যুঁজিব লাগিব গতিকে এতিয়া আজিৰ দিনত এনেকুৱা হৈছে 12, 13টো প্ৰায় কনফাৰ্ম এতিয়া 14 নম্বৰটো বাকী আছে তো 14 নম্বৰটো যদি ঠিকমতে কৰা যায় মই ভাবোঁ এইটো বহুত বেছি আচৰিত হ'বলগীয়া বিষয় নহ'ব যে 14ই বিজেপি বা মিত্ৰজোঁটে লাভ কৰিব NDA লাভ কৰিব গতিকে 12টো আজিৰ দিনটোত একদম কনফাৰ্ম 13 নম্বৰটো কনফাৰ্ম হোৱাৰ দিশত গতিকে 14 নম্বৰটোত অলপ যুঁজিলে অলপ ৰণনীতি প্ৰস্তুত কৰিলে আৰু আমি ভবা ধৰণে যদি আমাৰ কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে 14 নম্বৰ আসনখনো হয়তো NDAৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছে ধন্যবাদ জনাইছোঁ দিলীপ শইকীয়া ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ নিৰ্বাচনৰ বাবে আৰু এইদৰে জনতাৰ সেৱা কৰি থাকক থেংক ইউ টাইম 8ৰ জৰিয়তে মই বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিবাসী ভোটাৰ ৰাইজক সশ্ৰদ্ধ মই সেৱা জনাইছোঁ লগতে আগন্তুক ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু টাইম 8ক বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এয়া আছিলে দিলীপ শইকীয়া তেখেতে ক'লে নিৰ্বাচনী প্ৰচাৰ অতিকৈ ব্যস্ত তাৰ মাজত আপোনালোকৰ বাবে দৰ্শকৰ বাবে ভোটাৰসকলৰ বাবে সময় দিছে আৰু তেওঁলোকৰ পৰা পোনপটীয়াকৈ তেখেতৰ পৰা আপোনালোকে গম পালে যে বিজেপিৰ ভিজনটো কি হয় কাক লৈ তেওঁলোকে নিৰ্বাচন কৰিব বিচাৰিছে আৰু আগন্তুক সময়ত কি পৰিকল্পনা আছে ফলাফল কি হ'ব সেয়া ফলাফলৰ সময়ত গম পাম আৰু এইদৰে প্ৰতিটো সমষ্টিৰ প্ৰতিগৰাকী নেতাৰ তথ্য আমি টাইম 8 নেতাৰ সৈতে 24 ঘণ্টাই অনুষ্ঠানত লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা powered by Data Mission.